ইফালে হোজাইৰ শিলডুবিবাসীৰ যাতায়াতত দুৰ্ভোগ দলঙৰ অভাৱত টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে অঞ্চলটোৰ জনতাই মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পাছতো নহল কপিলীৰ ওপৰত এখন দলং হোজাইৰ পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী যমুনাচিতবাসীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে দৃশ্যাংশ আমি দেখুৱাইছো টুলুঙা নাৱে এতিয়া তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ সম্বল এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সতীৰ্থ বিজু গাংখুৱাই হোজাই জিলা আৰু পশ্চিম কাৰ্বি আংলঙৰ চিলডুবি অঞ্চলত সংযুক্ত কৰাৰ এক বিশেষ সমস্যা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হোজাইৰ যমুনাচিত অঞ্চলত যি নেকি হোজাই জিলাৰ যমুনাচিত অঞ্চলৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে এয়া হৈছে কপিলী নৈ আৰু কপিলী নৈৰ বুকুত দেখা গৈছে এয়া নাৱেৰে যাত্ৰা কৰিছে টুলুঙা নাৱেৰে যাত্ৰা কৰিছে বিপদসংকুলভাৱে এখন নাৱত প্ৰায় ৫-৬খনকৈ বাইক আৰু ২০ জনতকৈ অধিক লোক ইতিমধ্যে পাৰ হৈ গৈছে এই কপিলী নৈত এই ঠাইৰ বহুদিনীয়া সমস্যা স্থানীয় ৰাইজৰ এটাই দাবী এইখিনি ঠাইত এখন দলং নিৰ্মাণ কৰিব লাগে স্থানীয় ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে যি নেকি হোজাই জিলাৰ যমুনাচিত আৰু পশ্চিম কাৰ্বি আংলঙৰ চিলডুবি অঞ্চললৈ এখন দলং নিৰ্মাণ কৰিব লাগে ৰাইজৰ সুবিধাৰ্থে কিন্তু এই ৰাইজৰ সমস্যা বহুদিনৰ পৰা সমস্যা হৈয়ে ৰ'ল আজি পৰ্যন্ত কোনো সুফল নাপালে আৰু এই মুহূৰ্তত আমাৰ লগত ইয়াৰ স্থানীয় ৰাইজ উপস্থিত আছে স্থানীয় ৰাইজৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত যিহেতু যমুনাচিত আৰু চিলডুবিৰ এইটো বহুদিনীয়া এক সমস্যা এইটো দাদাটো আমাৰ বানপানী ডাঙৰ হ'লে মানুহ যাতায়াত কৰিব নোৱাৰে ইমান সমস্যা নৌকাটো ডুবি যায় ল'ৰা ছোৱালী একদম পাৰ হ'ব নোৱাৰে স্কুলত যাব নোৱাৰে ইমান কষ্ট কৰি আছে মামাই খালি দলং দিব কৈ আছে আৰু দলং নিদিয়ে এনেকুৱা আৰু মানে আপোনালোকৰ তৰফৰ পৰা ধৰক প্ৰশাসন বা জিলাৰ প্ৰশাসনক যোগাযোগ কৰা হৈছে যে এই ঠাইত এখন দলং বা ব্ৰিজ লাগে জনপ্ৰতিনিধিক কৈছিল আপোনালোকে আমালোকে নিশ্চয় এইটো কৈছোঁ আমালোকে চবেই কৈছোঁ দলং দিব কালি শুনি আছোঁ মামাই দলং এতিয়ালৈকে আমালোকে দিয়া নাই হয় নিশ্চয়কৈ বহুত দিনৰ পৰা এটা ৰাইজৰ আশা আছিল এই ঠাইত এখন দলং হ'ব মানুহে সুবিধাৰ্থে ইয়াত পাৰ হ'ব পাৰিব কিন্তু টুলুঙা নাৱত বিপদসংকুলভাৱে আকৌ দেখুৱাইছোঁ এইখন চাওক নাও এতিয়া ইতিমধ্যে ইয়াত মানুহ উঠি আছে এই নাৱত কেনেদৰে বিপদসংকুলভাৱে স্থানীয় ৰাইজে অহা যোৱা কৰি আছে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ আৰু এজন ব্যক্তি আমাৰ লগত উপস্থিত আছে তেখেতৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম কি কৰিব দাদা এই মুহূৰ্তত এনেকুৱা এক পৰিস্থিতি বহুদিনীয়া আপোনালোকৰ সমস্যা কি ক'ব হয় মানে বহুত আগতো ইলেকশ্যন হৈছিলে ইলেকশ্যনত মানে আমাৰ কাৰ্বি আংলং মানে হিমন্ত মামা আহি গৈছিলে তেওঁ নিজে প্ৰতিশ্ৰুতি দি গৈছিলে যে মানে এইখন হোজাই জিলাৰ আৰু কাৰ্বি আংলঙৰ যি কপিলী নদী আছে শিলডুবি ঘাটৰ এখন কপিলী নদীত মানে তেওঁ নিজে ব্ৰিজখন দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দি গৈছে আৰু ইয়াৰ পিছত বহুত এটা ডাঙৰ কেছকাল হৈছিলে আৰু কেছকাল হোৱাৰ পিছত মানে নৌকা চৌকা বন্ধ হৈ গৈছিলে এতিয়া আমি ইয়াৰ পিছত দেখিছোঁ যে আৰক্ষী প্ৰশাসনে মানে খেৰণি জেংকা তেওঁতে মিলি কিনি আৰক্ষী প্ৰশাসনে আহি মিলি কিনি মানে নৌকাত মানে কৈছিলে যে মানে মোৱালদাৰক জাননী দি গৈছিলে যে বিনা লাইফ জেকেটত মানে কাকো নৌকাত উঠিবলৈ নিদিব এতিয়া আপোনালোকৰ সন্মুখত আপোনালোকে নিজে নিশ্চয় আহি দেখা পাইছে যে নিশ্চয়কৈ দেখা পাইছে যে নৌকাত প্ৰায় ২০-২৫ জনীয়া মানুহ আৰু প্ৰায় ৭-৮খন বাইক তেওঁতে নৌকাত উঠাই তেওঁতে লাইফৰ কাৰণে মানে তেওঁ ৰিক্স লৈ লাইফ ৰিক্স লৈ মানে কপিলী নদীখন পাৰ হৈ আছে আৰু কিমান ডাঙৰ কপিলী নদী মানে পূৰ্বে এনে দুৰ্ঘটনা সংঘটিত হৈছিল ইয়াতে কেইবাবাৰ দুৰ্ঘটনা হৈছে দুৰ্ঘটনা হোৱাৰ পিছতো হিমন্ত মামাক আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিএম ছাৰক জনোৱা হৈছিলে তেওঁ জনোৱাৰ পিছতো মানে তেওঁ ইয়াতে মানে গুৰুত্ব আকাৰে মানে এই অঞ্চলৰ ৰাইজ লৈ এটা মিটিং কৰিছিলে মিটিঙত তেওঁ প্ৰতিশ্ৰুতি দি গৈছিলে যে মানে শিলডুবিৰ সেৱাঘাটৰ মানে যোনখন এই ব্ৰিজ আছে এই ব্ৰিজখন হৈ গ'ল বুলি ধৰি ল'ম আমি ভাবিছিলোঁ তো মানে নিশ্চয় হৈ যাব কিন্তু এতিয়ালৈকে কেইবা বছৰ পাৰ হৈ গৈছে এতিয়ালৈকে দেখিছোঁ যে আমি এতিয়ালৈকে ব্ৰিজখন হোৱা নাই হয় নিশ্চয়কৈ এয়া হৈছে এজন স্থানীয় লোকৰ ভাষ্য আকৌ এবাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম স্থানীয় ৰাইজে কেনেদৰে বিপদসংকুলভাৱে নাৱত পাৰ হ'ব লগা হৈছে কিন্তু এটা কথা ক'ব লাগিব যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অঞ্চলত আহি ইয়াত এখন ব্ৰিজ হোৱাৰো প্ৰতিশ্ৰুতি দিছিল কিন্তু বৰ্তমান পৰ্যন্ত এই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত বৰ্তমান শংকাত হতাশাত ভুগিছে স্থানীয় ৰাইজ এতিয়া স্থানীয় ৰাইজৰ এটাই দাবী অতি শীঘ্ৰে হোজাই জিলাৰ যমুনাচিতৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ এই চিলডুবি অঞ্চললৈ যাতে এখন ব্ৰিজ হ'ব লাগে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা